Hey guys, finally, just Jagannath Mandir. সোমাই যাম আৰু আপোনালোকে চাই থাকিব। Guys, finally আমি গৈ আছো আৰু বালি ঠাইৰ পৰা উঠিলো আৰু এতিয়া 2 কিলোমিটাৰ। Guys, দেখিছেনে? এই গছ বানিয়ান ট্ৰী বুলি কয়। সেইটোৰ কাৰণে আহিব লগা হ'ল। হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ৰুমৰ পৰা ভিডিঅ'টো কৰা নহ'ল যিহেতু 4:30 বজাতে যাবলৈ কৈছিলে। এইটোৰ কাৰণে পথাপতকৈ ওলাই আহি ভিডিঅ'টো বনোৱালগীয়া হৈছে। আমি চিপছ এডুকেশ্যনেল টুৰ হিচাপে যাবলৈ ওলাইছোঁ ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক আৰু জগন্নাথ টেম্পল। ইয়াত আমাৰ বাছখনো ৰেডি হৈ আছে। আমি যাবলৈ ৰেডি হৈছোঁ, চাই থাকিব একেলৈ। গাইজ ভিডিঅ'টো ইয়াতে আকৌ কণ্টিনিউ কৰিছোঁগৈ। আৰু আপোনালোকে একেলগে চাব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। তেন্তে ব'লক মোৰ লগত ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক চাবলৈ। গাইজ ফাইনেলি আহি পালোঁ আৰু এয়া পেৰি শেষ হোৱাও আছে যেন দেখিছোঁ। কি হয় নাজানো, পাছত গম পাম। চাই থাকিব। গাইজ আমি গম পালোঁ যে আমাক এই পেৰিয়েদি আমাক সিটো পাৰলৈ নিব আৰু নিয়াৰ পাছত নিব বুলি এনেকৈ আমাক বহিব দিছে ছাৰহঁতে। আৰু এনেকৈ বহাৰ পাছত আমি যাম সিটো পাৰলৈ আৰু যোৱাৰ পাছত এটা বস্তু দেখাব। গছ হয়। আপোনালোকক দেখাম আৰু সেইকলৈকে চাই থাকিব। এতিয়া সকলোৱে বহি আছে আৰু আমাৰ এই ফৰেষ্ট গাৰ্ড দাদাজনলৈ ৱেইট কৰি আছোঁ। তেওঁ আমাক নিব। সেইকলৈকে চাই থাকিব। এনেকৈ আমি সকলো ষ্টুডেণ্ট, আমি বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকলে বহি আছে। আৰু অৱশেষত এই ফৰেষ্ট গাৰ্ড দাদাজনো আহি পালে আৰু আমাকো সিটো পাৰলৈ নিছেগৈ আৰু চাই থাকিব। আমি সিটো পাৰলৈ গৈ আছোঁ, যিটো গছ থকা ঠাইখনলৈ যাবলৈ সেইটো পাৰ কৰিব লাগিব এই নদীখন। চাব। গাইজ মই এতিয়া নামিলোঁ আৰু বাকীবোৰেও নামিব লাহে লাহেকৈ। চাওক। ফাইনেলি দেখো আহি পালোঁ আৰু এয়া দেখাই দিছোঁ আপোনালোকক। আৰু এয়া চাবলৈ যাম আৰু লগতে আমাৰ গাৰ্ড এজনো দিছে। গাইজ আমি বালিৰ পৰা উঠি আহিলোঁ। খোজ কাঢ়োঁতে ভিডিঅ' নকৰিলোঁ। এতিয়া আমি তাৰ পৰা উঠিলোঁ আৰু লগতে এয়া আমাৰ লগত গৈছে ফৰেষ্ট অফিচৰে আমাক গাৰ্ড এজন দি দিছে। তেওঁৰ লগতে আমি গৈ আছোঁ। তেওঁ আমাক দেখাব আৰু এইটো গছটো চাবলৈ গ'লে কমচে কম 4 কিলোমিটাৰ যাব লাগে। এনেকৈ আমি গৈ আছোঁ আৰু এয়া আমাৰ বন্ধু বান্ধৱীসকল আৰু ভাইটি ভণ্টিসকল আৰু ছাৰহঁতে গৈছে। গাইজ দেখিছেনে?
সেই গছ বানিয়ান ট্ৰী বুলি কয় সেইটোৰ কাৰণে আহিব লগা হ'ল এয়া দেখাই দিছোঁ এয়া চাওক ৱাও উঠি যা ৱাও এইটোৰ কাৰণে গাইজ সেই বহুত দূৰ খোজকাঢ়ি আহিব লগা হ'ল এয়া চাওক সেই বানিয়ান ট্ৰী আপোনালোকে গম পাইছেনে এয়া চাওক গাইজ এইটোৱে হৈছে বানিয়ান টি চ' এই গছটো এজোপা গছৰ পৰা এজোপা গছৰ পৰা 4 বিঘা হৈ গ'লগৈ চাওক ধেমালি নেকি চাওক ৱাও কি আচৰিত কথা ন গাইজ এইটো হয়ে আৰু এইটো যিহেতু শিপাৰটো তললৈ পৰি মানে কেতিয়া মানে হৈ যায় আৰু 4 বিঘা হৈ গ'লগৈ গাইজ তাৰ পৰা ঘূৰি আহি সেয়া ভাত খাব লৈছোঁ আৰু এই ফাৰ্ষ্টত ছোৱালীসকলক খাব দিছোঁ লগতে কেইজনমান ছিট খালী থকাৰ কাৰণে ল'ৰাবোৰকো দিছোঁ আৰু যিহেতু আইটেমটো বহুত দিছে যেন পাইছোঁ এইটো হৈছে আপোনাৰ কৃষ্ণ এম দাবা বুলি কয় যিহেতু তিনিচুকীয়া নিয়াৰ বগৰী বাইপাছ ৰোডত আছে চ' সেয়া খাব দিছে আৰু পাছত আমি বহুত আইটেম দিছে যেন পাইছোঁ চ' কি দিয়ে আমি খোৱাৰ পাছতহে গম পাম চ' চাই থাকিব আৰু গাইজ এতিয়া আমি খাব লৈছোঁ এয়া হৈছে কি ভাজা হয় এইটো নাজানো আৰু এই হৈছে মাটিমাহৰ চব্জি দালি আৰু ভাত আৰু আলু ভাজি আৰু তিতাকেৰেলাৰ ভাজি পাপৰ আৰু কি আনি দিয়ে নাজানো পাছত এতিয়ালৈকে আনি দিয়া নাই চ' কেৰেলা ভাজি আলু পিটিকা আৰু পাপৰ আৰু চিকেন খাই লওঁ দেই গাইজ ফাইনেলি এতিয়া জগন্নাথ মন্দিৰ সোমাই যাম আৰু আপোনালোকে চাই থাকিব বল ওপৰ এয়া ফাইনেলি জগন্নাথ মন্দিৰ কৃষ্ণ সুভদ্ৰা আৰু বলভদ্ৰ আছে চাওক দিছোঁ আৰু আপোনালোকক গিৰাকো বঙলো এতিয়া ডিব্ৰু চৌখোৱা নেশ্যনেল পাৰ্ক চালোঁ জগন্নাথ মন্দিৰ চালোঁ আৰু এতিয়া যাবলৈ লাগে চ' ভিডিঅ'টো চাই কেনে লাগিল প্লিজ জগন্নাথ মন্দিৰ পৰা ভিডিঅ'টো সমাপ্ত কৰিম আৰু ভিডিঅ'টো চাই কেনে লাগিল প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যিহেতু মোৰ চেনেলটো যিহেতু নতুন চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ ৰাখিছোঁ বাই বাই